গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল কৰা হৈছে। অধিবক্তা সন্দীপ সমৰিয়াই দাখিল কৰিছে PIL। বিগত বানত মৃত্যুমুখত পৰিছিল 4জনকৈ লোক। মেনহোলত সোমাই মানুহৰ মৃত্যু হোৱাৰ প্ৰসংগক গুৰুত্ব প্ৰদান কৰিছে ন্যায়ালয়ে। উন্মুক্ত নলা নৰ্দমাৰ বাবে কি পৰিকল্পনা চৰকাৰৰ? মঙলবাৰৰ ভিতৰত সংশ্লিষ্ট বিভাগক তথ্য দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। মেনহোলৰ বন্ধৰ কিমান কি অগ্ৰগতি কৰিলে সেই তথ্য ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিত দাখিল কৰিব লাগিব GMC আৰু GMDA। আমি যেতিয়া এই কৃত্ৰিম বানপানী সমস্যাটো সন্মুখীন হওঁ, আমি চিধি পৌৰ নিগমক আমি দোষী মানি লওঁ, কিন্তু এনেকুৱা নহয়। ইয়াৰ লগত বহু অন্য বিভাগবিলাকো আছে, যেনে ধৰি লওক আপোনালোকৰ মই ক'ব বিচাৰিছোঁ GMD আছে, PWD আছে, ডিজাষ্টাৰ মেনেজমেণ্ট আছে। এনেকুৱা বহু বিভাগ আছে, যিকেইটা বিভাগৰ সকলোৰে সহযোগত মই ভাবোঁ এইটো এটা সমস্যাৰ সমাধান হ'ব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজিলৈকে গোটেইকেইটা বিভাগে একলগ হৈ পেলাই এটা তেওঁলোকৰ এক উমৈহতীয়া এটা আঁচনি মই দেখিবলৈ পোৱা নাই, য'ত তেখেতসকলে কাম কৰিছে। এতিয়া ধৰক যেতিয়া বানপানী সমস্যাই GMD দৌৰাদৌৰি লগায় বা GMC দৌৰাদৌৰিখিনি লগায়, কিন্তু তেওঁলোক স্থায়ী সমাধানৰ বাবে কিখিনি কাম কৰিছে আজিলৈকে মই ভাবোঁ গুৱাহাটীবাসীয়ে দেখিবলৈ পোৱা নাই। মই ভাবোঁ এতিয়া এই গোটেইখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আজি মাননীয় উচ্চ ন্যায়ালয়ে অহা মঙলবাৰে গোটেই তথ্যখিনি দাখিল কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। সমস্যাৰ দ্বাৰা যিহেতু ভুগিব লগা হৈছে আমি সকলোৱে জানো, কিন্তু আজি বছৰ বছৰ ধৰি ইয়াৰ কোনো স্থায়ী সমাধান আমি দেখিবলৈ পোৱা নাই। যেতিয়াই বানপানী সমস্যাটো গুৱাহাটীত সৃষ্টি হয়, তেতিয়াই চৰকাৰে ধৰক এটা নিদ্ৰা পোৱা তেখেতে জাগে, আৰু কিছুদিন যেতিয়া তেওঁলোকে গম পায় যে কিছুমান বস্তু এনেকুৱা আছে য'ত তেখেতসকলে দৃষ্টিগোচৰ কৰিব লাগে, তেওঁলোকে মেনহোলবিলাক ৰিপেয়াৰিঙত লাগি যায়। অকল মেনহোলখিনি ৰিপেয়াৰিং কৰিলে মই ভাবোঁ যে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাটো সমাধান নহয়। ইয়াৰ কিছুমান আমি দীৰ্ঘম্যাদী আঁচনিবিলাক হাতত যদি নলওঁ, তেনে ক্ষেত্ৰত এই কৃত্ৰিম বানপানী সমস্যা আজি যিটো ৰূপ লৈছে, মই ভাবোঁ আগন্তুক দিনত আৰু ভয়াৱহ এটা ৰূপ ধাৰণ কৰিব পাৰে। আজি আমি এই গোটেইখিনি বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়াৰ কাৰণটো এনেকুৱা, যি যোৱা 19 তাৰিখে যিটো ঘটনা হৈ গ'ল বানপানী, তাতে 4জন নিৰ্দোষী মানুহে প্ৰাণ হেৰুৱাব লগা হ'ল। এইটো অতি এক লজ্জাজনক বিষয়, যি অসম চৰকাৰৰ আজি ৰাজধানী গুৱাহাটী, আৰু এই ৰাজধানী গুৱাহাটীতে আজি আমি এনেকুৱা সমস্যা দেখিবলৈ পাইছোঁ। বাকী আপুনি যিকেইটা নগৰ বা চহৰ অঞ্চল আছে আমি সেইবিলাক বাদে দি দিলোঁ। গতিকে আজি এই গোটেইখিনি বিষয়ৰ ওপৰত আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে দৃষ্টিগোচৰ দিছে, আৰু তেখেতসকলে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে যি মেনহোলবিলাক যিখিনি খোলা আছে সেই অতি শীঘ্ৰে বন্ধ কৰিব লাগে, আৰু তাৰ গোটেই তথ্যখিনি মাননীয় আদালতত। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল কৰা হৈছে। অধিবক্তা সন্দীপ সমৰিয়াই দাখিল কৰিছে PIL। বিগত বানত মৃত্যুমুখত পৰিছিল 4জনকৈ লোক। মেনহোলত সোমাই মানুহৰ মৃত্যু হোৱাৰ প্ৰসংগক গুৰুত্ব প্ৰদান কৰিছে ন্যায়ালয়ে। উন্মুক্ত নলা নৰ্দমাৰ বাবে কি পৰিকল্পনা চৰকাৰৰ? মঙলবাৰৰ ভিতৰত সংশ্লিষ্ট বিভাগক তথ্য দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। মেনহোলৰ বন্ধৰ কিমান কি অগ্ৰগতি কৰিলে সেই তথ্য ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিত দাখিল কৰিব লাগিব GMC আৰু GMDA। আমি যেতিয়া এই কৃত্ৰিম বানপানী সমস্যাটো সন্মুখীন হওঁ, আমি চিধি পৌৰ নিগমক আমি দোষী মানি লওঁ, কিন্তু এনেকুৱা নহয়। ইয়াৰ লগত বহু অন্য বিভাগবিলাকো আছে, যেনে ধৰি লওক আপোনালোকৰ মই ক'ব বিচাৰিছোঁ GMD আছে, PWD আছে, ডিজাষ্টাৰ মেনেজমেণ্ট আছে। এনেকুৱা বহু বিভাগ আছে, যিকেইটা বিভাগৰ সকলোৰে সহযোগত মই ভাবোঁ এইটো এটা সমস্যাৰ সমাধান হ'ব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজিলৈকে গোটেইকেইটা বিভাগে একলগ হৈ পেলাই এটা তেওঁলোকৰ এক উমৈহতীয়া এটা আঁচনি মই দেখিবলৈ পোৱা নাই, য'ত তেখেতসকলে কাম কৰিছে। এতিয়া ধৰক যেতিয়া বানপানী সমস্যাই GMD দৌৰাদৌৰি লগায় বা GMC দৌৰাদৌৰিখিনি লগায়, কিন্তু তেওঁলোক স্থায়ী সমাধানৰ বাবে কিখিনি কাম কৰিছে আজিলৈকে মই ভাবোঁ গুৱাহাটীবাসীয়ে দেখিবলৈ পোৱা নাই। মই ভাবোঁ এতিয়া এই গোটেইখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আজি মাননীয় উচ্চ ন্যায়ালয়ে অহা মঙলবাৰে গোটেই তথ্যখিনি দাখিল কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। সমস্যাৰ দ্বাৰা যিহেতু ভুগিব লগা হৈছে আমি সকলোৱে জানো, কিন্তু আজি বছৰ বছৰ ধৰি ইয়াৰ কোনো স্থায়ী সমাধান আমি দেখিবলৈ পোৱা নাই। যেতিয়াই বানপানী সমস্যাটো গুৱাহাটীত সৃষ্টি হয়, তেতিয়াই চৰকাৰে ধৰক এটা নিদ্ৰা পোৱা তেখেতে জাগে, আৰু কিছুদিন যেতিয়া তেওঁলোকে গম পায় যে কিছুমান বস্তু এনেকুৱা আছে য'ত তেখেতসকলে দৃষ্টিগোচৰ কৰিব লাগে, তেওঁলোকে মেনহোলবিলাক ৰিপেয়াৰিঙত লাগি যায়। অকল মেনহোলখিনি ৰিপেয়াৰিং কৰিলে মই ভাবোঁ যে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাটো সমাধান নহয়। ইয়াৰ কিছুমান আমি দীৰ্ঘম্যাদী আঁচনিবিলাক হাতত যদি নলওঁ, তেনে ক্ষেত্ৰত এই কৃত্ৰিম বানপানী সমস্যা আজি যিটো ৰূপ লৈছে, মই ভাবোঁ আগন্তুক দিনত আৰু ভয়াৱহ এটা ৰূপ ধাৰণ কৰিব পাৰে। আজি আমি এই গোটেইখিনি বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়াৰ কাৰণটো এনেকুৱা, যি যোৱা 19 তাৰিখে যিটো ঘটনা হৈ গ'ল বানপানী, তাতে 4জন নিৰ্দোষী মানুহে প্ৰাণ হেৰুৱাব লগা হ'ল। এইটো অতি এক লজ্জাজনক বিষয়, যি অসম চৰকাৰৰ আজি ৰাজধানী গুৱাহাটী, আৰু এই ৰাজধানী গুৱাহাটীতে আজি আমি এনেকুৱা সমস্যা দেখিবলৈ পাইছোঁ। বাকী আপুনি যিকেইটা নগৰ বা চহৰ অঞ্চল আছে আমি সেইবিলাক বাদে দি দিলোঁ।
গতিকে আজি এই গোটেইখিনি বিষয়ৰ ওপৰত আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে দৃষ্টিগোচৰ দিছে আৰু তেখেতসকলে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে যি মেনহোলবিলাক যিখিনি খোলা আছে সেই অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু তাৰ গোটেই তথ্যখিনি মাননীয় আদালতত